সকলোকে সুপ্ৰভাত জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া আমি গৈ আছোঁ এই বছৰৰ প্ৰথমটো পিকনিক পাছিঘাটলৈ বুলি। ডিচেম্বৰ মাহতে কথা পাতি থোৱা আছিলে যে 7 জানুৱাৰীত আমি পিকনিক খাবলৈ যাম তেনেকৈ বুলি। চ' ফাইনেলি সেইটো দিন আহি গ'ল। আজি 7 জানুৱাৰী আৰু আমি 45জনমান মানুহ লগ লাগি পেলাই এনেকৈ পিকনিক খাবলৈ গৈ আছোঁ আজি। আৰু এনেকৈ যে পিকনিক খাবলৈ যোৱা মজাই বেলেগ। এখন বাছত এসোপামান মানুহ এটা নাচি বাগি হাঁহি ফূৰ্তি গৈ সেই পিকনিকটো আচলতে সুকীয়া। নিজৰ পাৰ্চনেল গাড়ী 3-4জন যোৱাতকৈ এনেকৈ যদি এসোপামান যোৱা হয় সঁচাকৈ বহুত বেছি ভাল লগা হয়। আৰু আমি ঘৰৰ পৰা 4টামান বজাতে ওলাই পেলাই গ'লোঁ আৰু 5টা বজাত আমাৰ জাৰ্ণি আৰম্ভ কৰিছোঁ আৰু পিকনিক স্পটত আমি 10টা-10:30 বজাত পাই গৈছোঁগৈ। চ' দেখুৱাই থাকিম আমাৰ আজি পিকনিক পাৰ্টিটো কি হয় কি নহয়। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত ধুনীয়া কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আজি আমাৰ পিকনিক পাৰ্টিটো কেনেকুৱা লাগিলে। তেন্তে ব'লক এতিয়া আৰম্ভ কৰোঁ। কৈছিলোঁ নহয় আপোনালোকক আমি ঘৰৰ পৰা 5টামান বজাতে ওলোৱা বুলি। এয়া দেখিছে ধুনীয়াকৈ এতিয়া বেলি ওলাইছে আৰু পাহাৰীয়া জেগা ইমান এটা ধুনীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ নহয়। সঁচাকৈ অৰুণাচলখনৰ প্ৰাকৃতিক দৃশ্যত সঁচাকৈ বহুত মনোমোহা হ'ব লাগিব। আৰু এয়া পাহাৰৰ কাষে কাষে আমি গৈ আছোঁ। একা বেকা বাট আৰু ইমানেই একা বেকা বাট নহয় মোৰ মূৰটো ইমান বেছি ঘূৰাইছিলে আজি। তথাপিতো ধুনীয়াকৈ পাই গ'লোগৈ। আৰু পাহাৰৰ ওপৰত যে ইমান ধুনীয়াকৈ কমলা গছবোৰ আছে নহয়, একদম কমলাবোৰ পকি আছে, একদম দেখিয়ে খাওঁ লাগে। তথাপিতো ইয়াত যিহেতু এইবোৰ সকলোৰে নিজৰ এখন বাৰী থাকে, ইয়াত সোমাই পেলাই আমি কমলা টেঙাবোৰ ছিঙিব নোৱাৰোঁ। সেই গতিকে চাই পেলাই মনটো সান্তনা লভিছোঁ। আৰু বাকী একদম ছাইডত যে ইমান ধুনীয়াকৈ কহুৱাবোৰ আছে, লগতে ঘৰ সৰা ঝাৰু ফুল ঝাৰুবোৰ যে ফুল ঝাৰু বহুত বেছি আছে। একদম আমি সকলোৱে যিহেতু মহিলা ফুল ঝাৰুৰ প্ৰতি আমাৰতো আকৰ্ষণ বহুত বেছি আছে, যিহেতু আমি ঘৰ সাৰোঁতে ফুল ঝাৰু ব্যৱহাৰ কৰোঁ নহয় জানো। কৈ গৈছোঁ যে আমি বাছখন ৰখাই পেলাই আমি ফুল ঝাৰুকে কাটি লওঁ নেকি বুলি। আহি পাই গ'লোহি আমাৰ পিকনিক স্পট পাছিঘাট। আৰু ইমান ধুনীয়া এটা পৰিৱেশ, ইয়াৰ হাৱা, ইয়াৰ পানী, ইয়াৰ পৰিৱেশটো খুব এটা ধুনীয়া। আৰু চাওকচোন দলংখন এই ওচৰতে। আৰু হিমাংগী মই এইফালে 2জনী আৰু আমাৰ হিমাংগীয়ে পানীখিনি দেখি পেলাই যাবলৈ খোজা নাই তাৰপিছত এতিয়া সেইকাৰণে বোলো মই তাইক অকণমান ফুচলাই মেলি লৈ যাওঁ বুলি ভাবিছোঁ। নেযায়, তাইৰ মুঠতে গা ধুব লাগে। ইমান ঠাণ্ডা পানী কেনেকৈ গা ধুৱাই ন। সেই গতিকে আৰু এইফালে চাওকচোন ইমান ধুনীয়া পৰিৱেশ। তুমি বালি নেখেলিবা সেইখিনি। আৰু এইখন দলংখন আৰু এইখন নদী একদম সাগৰৰ পৰা থকা যেন লাগিছে। একদম ঢৌখিনি আহিছে গৈছে খুব ভাল লাগিছে। আৰু দেখুৱাই থাকিম আপোনালোকক বাৰু পিকনিকৰ আমাৰ কেনেকৈ খালোঁ, কি হ'ল কি নাই হোৱা সকলোবোৰ দেখুৱাম। আপোনালোকে চাই থাকিব ভিডিঅ'টি। আৰু কি হয় পানীখিনি আনিবলৈ অকণমান দিগদাৰ হৈছে। নদীখন আছে সেইফালে আৰু আমাৰ গাড়ীখন আছে এইফালে এইটো চাইডে। সেই গতিকে আৰু এতিয়া যাওঁ, কি কৰিছে সকলোকে দেখুৱাম। এইফালে আমাৰ ৰাইজসকলে ধুনীয়াকৈ নিজৰ কামত ব্যস্ত হৈ আছে। আৰু আজি ৰ'দটো বহুত বেছি চোকা হয়, সেই গতিকে এনেকৈ টিপাল এখন তৰি পেলাই চাহৰ ব্যৱস্থা কৰি থকা হৈছে। আৰু আজি ইয়াত বহুত বেছি মানুহ এইফালে বাছ এখন দুখনকৈ আহি পেলাই পাইছেহি। আৰু এইফালে চাওকচোন কেনেকুৱা ধুনীয়া পৰিৱেশটো নহয় ক'বই নালাগে। আৰু এইফালে আমাৰ ৰাইজসকলে চেলফি লৈছে, লগতে দেখিছে নহয় গাহৰি মাংস পুৰিও খাবলৈ ষ্টাৰ্ট কৰিয়ে দিলে। আৰু মই যিহেতু গাহৰি নাখাওঁ সেই গতিকে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। এইফালে আমাৰ নতুনকৈ লগ পাইছোঁ দেই। আৰু এয়া হৈছে আমাৰ জিলি মাহী, লগতে এয়া কুঞ্জমামী, মোৰ জেঠাই, লগতে 2গৰাকী আপা আৰু নিচাও। আৰু আজি গোটেই পিকনিকটোৰ মেইন আমাৰ জিলি মাহীয়ে সকলোখিনি এৰেঞ্জ কৰিছে বুলি ক'ব লাগিব। আৰু এইফালে আমাৰ হিমাংগীহঁতে ধুনীয়াকৈ বাছৰ ওপৰৰ পৰা চাই আছে। আৰু এইফালে নাচাত আৰম্ভ কৰিয়ে দিলে। আৰু গান শুনিলেনো কোনে বাৰু নাচিবলৈ মন নাযাব ন কাৰ বাৰু। সেই গতিকে মই নাচিমগৈ বুলি ভাবি থৈছোঁ মনতে, কিন্তু তাৰ আগতে বোলো অকণমান ভিডিঅ' কৰি ৰাখোঁ। এইফালে আমাৰ ৰাইজসকলে নাচিবলৈ আৰম্ভ কৰি দিলে, দেখিছে নহয়। বাকী এইফালে খানা বনোৱাত ব্যস্ত আমাৰ পুৰুষসকল। এইফালে বনি আছে আমাৰ গাহৰি, আৰু গাহৰি বিলাহী আলু দি এনেকৈ বনাই আছে। আমাৰ মিষ্টাৰ ইফালে চাই ফুৰিছে। আৰু বাকী অকণমান জুম কৰি দেখুৱাই দিছোঁ, কাৰণ মই বাছৰ ওপৰৰ পৰা এইটো ভিডিঅ' কৰি আছিলোঁ, শ্বৰ্টটো লৈ আছিলোঁ। বাকী চাই থাকক দেই। আৰু পিকনিকত জানেনে, কিছুমান পিকনিকত গ'লে কি হয়, আমুকে কাম নকৰিলে তামুকে কাম নকৰিলে এনেকুৱা কিছুমান কথা শুনিবলৈ পোৱা যায়। কিন্তু আমাৰ ইয়াত নচা মেইন, বাকী কাম যোনে যেনেকৈ পাৰে তেনেকৈ কৰি থাকে। আৰু বাকী এইফালে এতিয়া ময়ো গৈ ল'লোঁ একদম নাচিবলৈ। আৰু
নাচ বুলি ক'লে মই এনেও বহুত বেছি বলিয়া আৰু আমাৰ মানে মহিলাসকলে অকল নাচিয়ে থাকিলোঁ আমি আচলতে সঁচা কথা ক'বলৈ গ'লে অকল নাচিয়ে থাকিলোঁ বাকী এইফালে আমাৰ সকলোৱে নাচি আছে আপোনালোকক দেখুৱাই থাকিম বাৰু আৰু ইয়াৰ পাছত কি হয় চাই থাকক এইফালে আমি নাচি থকা দেখি পেলাই একদম পিকনিক পাৰ্টি এটা আহিছিলে আৰু মানে মানুহগৰাকীয়ে বাছৰ পৰা নামিছে আৰু লগালগ আমাৰ লগত নাচিবলৈ আৰম্ভ কৰি দিছে মানে অকল তেখেতে বুলিয়ে নহয় বাছৰ পৰা নামি আটাইখিনি আমাৰ নাচ আছে লগতে যাৰ ইচ্ছা আছে নাচিবলৈ গুচি আহিছে কিমান বেছি মানে ফূৰ্তি কৰিছোঁ নহয় আমি আৰু আমাক দেখি তেখেতসকলো ৰৈ থাকিব দেখিছেনে আৰু আমাৰ অসমত বিহু কিমান মানে বিহু মেইন বুলি ক'ব লাগিব ন বিহু বুলি ক'লে কোনো ৰখিবই নোৱাৰে আৰু আইতাহঁতো একদম বাছৰ পৰা নামিছে আৰু লগালগ আমাৰ লগত নাচিবলৈ আৰম্ভ কৰি দিছে আৰু চাওকচোন সকলোৱে নাচি আছে আৰু আমাক নাচি থকা দেখি পেলাই কিমান দৰ্শক আহি আমাৰ ওচৰত থিয় হ'লি আপোনালোকে চাব হা দেখুৱাম আপোনালোকক আৰু এই আৰু এইফালে এতিয়া গাহৰি নোখোৱাখিনিৰ কাৰণে ব্ৰইলাৰ ৰান্ধি আছে আৰু এয়া হৈছে আমাৰ ৰান্ধনি বুলি ক'ব লাগিব অকণমান ভিডিঅ' কৰি ৰাখিলোঁ বাকী এইফালে আমাৰ গাহৰিটো হৈয়ে গ'ল এতিয়া ব্ৰইলাৰ বনি আছে তাৰপাছত ভাত আৰু চালাড বনাব তেনেকৈ আৰু এইফালে আজি চাওকচোন কিমান বেছি গাড়ী আৰু অকণমান আমি এইফালে
ফুৰিবলৈ বুলি গৈছিলোঁ ছাইডৰ ফালে আৰু অকণমান ভিডিঅ' কৰি ৰাখিলোঁ কিমান গাড়ী আহিছে নহয় আৰু এইফালে এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল সৰু ল'ৰা ছোৱালীখিনি খুৱাই ল'লোঁ লগতে আমাৰ মহিলাসকলকো সোনকালে খুৱাই ল'ব ক'লে আৰু এইফালে ধুনীয়াকৈ খাই আছোঁ দেখিছে নহয় আৰু ভাত পানী খাই দিয়াৰ পাছত আমি সকলোৱে ধুনীয়াকৈ ফটো চটো তুলিলোঁ সকলোৱে নিজে নিজে ফটো চটো তুলি ল'লে তাৰ পাছত এবাৰ বিলো ইয়াৰ পৰা যোৱাৰ আগতে ভাবিছোঁ ধুনীয়াকৈ আপোনালোকক আমি খোৱা পিকনিক স্পটটো দেখুৱাই দিওঁ কাৰণ যিহেতু এতিয়া পিকনিক খোৱাৰ বতৰ আৰু যিসকলে আহিম বুলি ভাবিছে ইয়ালৈ আহিব পাৰে পাছিঘাটলৈ খুব এটা ধুনীয়া ঠাই হয় পিকনিক খোৱাৰ আৰু এইফালে ভাবিছে ফটো মাৰি আহিছোঁ বুলি মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ সকলোকে বাকী ইয়াৰ পৰা আমি 3টামান বজাত ওলাই দিলোঁ কাৰণ বহুত দূৰ হয় আমাৰ ইয়াৰ পৰা প্ৰায় 5 ঘণ্টামানৰ বাদ সেই গতিকে আমি জল্দি ওলাই দিলোঁ আৰু মুঠতে আহোঁতে কোনো মানুহ ননচাকৈ থকা নাই মানে চিটৰ পৰা উঠি লৈ সকলোৱে নচাত পূৰা ব্যস্ত আৰু এইফালে মই নচাকৈ নাই বাৰু বৰ্তমান অকণমান ভিডিঅ' কৰি ৰাখিলোঁ তাৰ পাছত মোকো টানি মেলি লৈ গ'ল আৰু আমিও সকলোৱে ধুনীয়াকৈ নাচি মেলি ধুনীয়াকৈ ঘৰ আহি পালোঁহি আৰু বাকী আজি মই মুঠতে এতিয়ালৈকে যিমানখিনি পিকনিক খাইছোঁ সৰুৰ পৰা ডাঙৰলৈকে এইটো পিকনিক আটাইতকৈ মোৰ কাৰণে বহুত বেছি ভাল লগা কিয় নাজানো কিন্তু বহুত কিবা এটা ভাল লাগিলে মানুহখিনিও বহুত বেছি ফ্ৰী একদম মানে ধুনীয়া আৰু মুঠতে সকলোৰে লগত মানে কথাবোৰ মিলি যায় ন সেইকাৰণে বহুত বেছি ভাল লাগিলে বাকী আগন্তুক আহিবলগীয়া দিনবোৰ যাতে এনেকৈ সকলোৰে লগত মিলিজুলি থাকিব পাৰোঁ সেইটোৱে সদায় মই চিন্তা কৰোঁ বাকী কেনে পালে জনাব আপোনালোকে আজিৰ ভিডিঅ'টো মোৰ অৱশ্যে আজিৰ পিকনিকটো সঁচাকৈ বহুত বেছি ভাল লাগিলে আপোনালোকৰ মতামত জনাব আমাৰ পিকনিক পাৰ্টিটোক লৈ বাকী ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ আৰু ঘৰ আহি আৰু ভিডিঅ' কৰা নহ'ল কাৰণ 8টামান বজাত আমি ঘৰ পাইছোঁহি আৰু তাৰ পাছত আৰু কোনে ভিডিঅ' কৰি ৰাখে কাৰণ ৰাতিপুৱা 4টা বজাতে ওলোৱা ইমান বেছি ভাগৰুৱা এটা দিন তাতে গম পাইছে কিমান বেছি নাচিছোঁ সেই গতিকে ভিডিঅ'টো মই ইমানতে শেষ কৰি দিছোঁ পুনৰ লগ পাম অন্য এটি ভিডিঅ' সৈতে আজিলৈ আহিছোঁ বাই বাই ইয়াৰ পাছতো অকণমান নাচ গান আছে সেয়া আপোনালোকে চাওক আৰু আজি গোটেই ভিডিঅ'টো মই ভইচ অভাৰ কৰিবলগীয়া হ'ল কাৰণ গাড়ীত উঠাৰে পৰা একদম গাড়ীৰ পৰা নমালৈকে দিনটো মুঠতে অকল গান বজি আছে এই গতিকে